বিশ্ব দৰবাৰত জিলিকি উঠাৰ পিছত অসমৰ স্বৰ্ণীল লোককলা ওজাপালি আৰু দেওধনী এইবাৰ অহাকালি 25 জুলাইৰ পৰা অসমৰ ছবিগৃহৰ ৰূপালী পৰ্দাত সগৌৰৱেৰে উদ্ভোগিত হৈ পৰিব। লগে লগে দৰ্শকৰ সন্মুখত উন্মোচিত হ'ব অসমৰ লোকসংস্কৃতিৰ সাধনাত ব্ৰতী পদ্মশ্ৰী দ্ৰোণ ভূঞাদেৱৰ জীৱন সংগ্ৰামৰ এছোৱা অপ্ৰকাশিত অধ্যায়। কাৰ্যত পৰিচালক ৰাজেন দাসৰ প্ৰচেষ্টাত অসমৰ স্বৰ্ণীল কৃষ্টি ওজাপালি দেওধনীৰে অহাকালি 25 জুলাইৰ পৰা ভাষ্যত হৈ পৰিব অসমৰ ছবিগৃহৰ ৰূপালী পৰ্দা। উল্লেখযোগ্য যে অসমৰ লোকসংস্কৃতি ওজাপালি আৰু দেওধনীক লৈ ৰাজেন দাসৰ পৰিচালনাত নিৰ্মাণ হৈ উঠিছে এক কলাত্মক গৱেষণাধৰ্মী চলচ্চিত্ৰ আইৰণ গাৰ্লছ। অধ্যাপক তথা চলচ্চিত্ৰ পৰিচালক ৰাজেন দাসে 4 বছৰ জোৰা এক সংগ্ৰামৰ মাজেৰে নিৰ্মাণ কৰিছে আইৰণ গাৰ্লছ। অসমক গৌৰৱান্বিত কৰি কেৱল লোকসংস্কৃতিৰ বিশ্ব দৰবাৰত প্ৰসাৰৰ বাবে পৰিচালক ৰাজেন দাসে ছবিখন লৈ গৈছিলে বিশ্বৰ প্ৰান্তে প্ৰান্তে। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত পৰিচালক ৰাজেন দাসে ছবিখনৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰা বৰ্ণনা কৰে। উল্লেখযোগ্য যে অসমৰ লোকসংস্কৃতিৰ বিজয় নিশা নুৰুৱাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত হোৱা মৰ্যাদাপূৰ্ণ দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱত যোৱা বছৰ আইৰণ গাৰ্লছ ছবিখনে প্ৰদৰ্শন কৰিছিলে। সেইদৰে নাইজেৰিয়া চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ আমন্ত্ৰণত আফ্ৰিকা মহাদেশৰ হলিউড স্বৰূপ ৰাজধানী আবুজাৰ চলচ্চিত্ৰগৃহত আইৰণ গাৰ্লছ প্ৰদৰ্শন হৈছিল, য'ত উপস্থিত আছিলে প্ৰায় 40খন দেশৰ ৰাষ্ট্ৰদূত প্ৰতিনিধিৰ লগতে ভাৰতীয় হাই কমিছনৰ প্ৰতিনিধি। নাইজেৰিয়া সাংস্কৃতিক দপ্তৰৰ চলচ্চিত্ৰ সঞ্চালয়কে অসমৰ লোকসংস্কৃতিৰ এই স্বৰ্ণীল ৰূপ প্ৰত্যক্ষ কৰি পৰিচালকক সন্মানীয় জুমা এম্বেছাডৰ উপাধি প্ৰদান কৰিছিলে। নতুন দিল্লীৰ NFDC চিনেমাগৃহত ৰাষ্ট্ৰীয় সংবাদপত্ৰ দৈনিক জাগৰণৰ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমক গৌৰৱান্বিত কৰি ভিলেজ ৰকষ্টাৰ টুৰ সৈতে একেলগে প্ৰদৰ্শন হৈছিলে আইৰণ গাৰ্লছ। তাৰোপৰি হিমাচল প্ৰদেশৰ মহামান্য ৰাজ্যপালে আইৰণ গাৰ্লছৰ পৰিচালক ৰাজেন দাসৰ হাতত তুলি দিছিলে জুৰি শ্ৰেষ্ঠ ছবিৰ সন্মান। এই মহোৎসৱত উপস্থিত আছিলে অসম তনয়া সীমা বিশ্বাস। এনেদৰে বিগত এবছৰ ধৰি আইৰণ গাৰ্লছে দেশ বিদেশত অসমৰ লোককলা কৃষ্টিৰ বিজয় নিশা নুৰুৱাৰ পিছত এইবাৰ অহা 25 জুলাইত মাতৃভূমি অসমত শুভমুক্তিৰ বাবে সাজু হৈছে। এই সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত পৰিচালক ৰাজেন দাসে আৱেগিকভাৱে কয় যে এক দুঃসাহস লৈ অসম জাতীয় লোকসংস্কৃতিক জীয়াই ৰখাৰ দুৰন্ত তাৰণাৰ বাবে ছবিখন কৰিছোঁ। দেশ বিদেশত এই ছবিখনক ৰাইজে মৰম দিছে। এতিয়া অসমৰ ৰাইজৰ ছবিগৃহলৈ আহি অসমৰ লোকসংস্কৃতিৰ লগত জড়িত শিল্পীসকলক মৰম দিব লাগিব। আমাৰ জাতিটোৰ সন্মুখত এয়া ভাষা সংস্কৃতিৰ ৰক্ষাৰ সময়। এয়া আমি সকলোৱে এক জাতীয় দায়বদ্ধতা হিচাপে গ্ৰহণ কৰিব পাৰোঁ। আনহাতে আইৰণ গাৰ্লছৰ সম্পৰ্কত পদ্মশ্ৰী দ্ৰোণ ভূঞাই কয়, অসমৰ ওজাপালি আৰু দেওধনীক লৈ ৰাজেন দাসে নিৰ্মাণ কৰা আইৰণ গাৰ্লছ ছবিখনত মোৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ উন্মোচিত হৈছে। মোৰ জীৱনৰ সংগ্ৰামো প্ৰতিফলিত হৈছে। মই ইয়াত নিজেই অভিনয় কৰিছোঁ। অভিনয় কৰি মই নিজেই আৱেগিক হৈ পৰিছোঁ। অসমৰ ৰাইজে ছবিখনক মৰম দিয়ক আৰু ওজাপালি দেওধনীক জীয়াই ৰাখক। উল্লেখযোগ্য যে ওজাপালি আৰু দেওধনী তথা পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ জীৱন চৰ্চাক ৰূপালী পৰ্দালৈ আনিবলৈ এক দীৰ্ঘ সংগ্ৰামৰ প্ৰয়োজন হৈছিলে। পৰিচালকে জানিবলৈ দিয়া মতে আইৰণ গাৰ্লছ অসমৰ লোকসংস্কৃতিক জীয়াই ৰখা সংগ্ৰামৰ এক জীয়া এপিটাফ। ছবিখনৰ সহ প্ৰযোজকৰ দায়িত্ব বহন কৰিছে মীনাক্ষী দাসে। অভিনয় কৰিছে পদ্মশ্ৰী দ্ৰোণ ভূঞা, আশা বৰদলৈ, মৃদুল বৰুৱা, জেছমিন দাস, দীপান্বিতা দাস, বিশাল স্বৰ্গীয়াৰী, তৰুণ আজাদ ডেকা, প্ৰকাশ ঠাকুৰীয়া আদিয়ে। এই ছবিখনত সীমা ডেকা, প্ৰিয়ংকা দাস, নেহা চহৰীয়া, ময়ূৰী শিৱম নাথ আদিয়ে দেওধনী নৃত্যৰ সৈতে প্ৰকৃততে জড়িত দেওধনী শিল্পীয়ে অভিনয় কৰিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰদৰ্শন হোৱাৰ পিছত অহা 25 জুলাইত অসমৰ দৰ্শকৰ অপেক্ষাৰ অন্ত পৰিব। পুতলা নাচৰ শিল্পীক লৈ ৰাজেন দাসে পৰিচালনা কৰা লাইফ ইন এ পাপেটৰ পিছত ৰূপালী পৰ্দালৈ আহি আছে ওজাপালি দেওধনী আৰু শিল্পীৰ জীৱনৰ আধাৰিত এক পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ আইৰণ গাৰ্লছ। আজি সংবাদমেলত উপস্থিত থাকে পদ্মশ্ৰী দ্ৰোণ ভূঞা, পৰিচালক ৰাজেন দাস, অভিনেত্ৰী আশা বৰদলৈ আৰু চলচ্চিত্ৰখনৰ লগত জড়িত শিল্পী কলা কৌশলীসকল। নতুন অসমীয়া ছবি আইৰণ গাৰ্লছ বুলি পদ্মশ্ৰী প্ৰাপক দ্ৰোণ ভূঞাদেৱৰ ইয়াত জীৱনৰ এটা সংগ্ৰাম এছোৱা অপ্ৰকাশিত অধ্যায় ইয়াত দেখুওৱা হৈছে আপোনালোকৰ। খুব সুন্দৰ ছবি বুলি সকলোৱে কৈছে ইতিমধ্যে।
সামাজিক মাধ্যমত চৰ্চা হৈ আছে ছবিখনক লৈ কেনেকৈ আশাবাদী কোন কোন ছবিগৃহত মুকলি হ'ব আৰু কেতিয়া মুকলি হ'ব চৰ্টত কৈ দিব আমি আইৰণ গাৰ্লছ ছবিখন যিখন আমাৰ অসমৰ স্বৰ্ণীল লোককৃষ্টি ওজাপালি আৰু দেওধনীক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন 25 জুলাই তাৰিখে অসমৰ সকলোবোৰ মাল্টিপ্লেক্স ছবিগৃহত মুকলি হ'ব আৰু অসমৰ যিসকল প্ৰধান প্ৰধান চহৰৰ মাল্টিপ্লেক্স ছবিগৃহ আছে সেই ছবিগৃহসমূহত এই ছবিখন চলিব আৰু আমি অসমৰ ৰাইজলৈ এটাই আহ্বান জনাম যে এই সপ্তাহতেই বিগ বেনাৰৰ হিন্দী চিনেমা আহি আছে আৰু আপোনালোক সকলোৱে জানে যে যদিহে দৰ্শক ছবিগৃহলৈ নাহে তেতিয়াহ'লে এসপ্তাহৰ ভিতৰতেই হিন্দী লবিয়ে এই ছবিখন ছবিগৃহৰ পৰা আঁতৰাই দিব ইতিমধ্যে আমি ছবিগৃহত পোৱা যথেষ্ট অসুবিধাৰ সন্মুখীন আমি হৈছোঁ কাৰণ যিহেতু এইখন লোকসংস্কৃতিৰ ওপৰত নিৰ্মাণ কৰা ছবি বা পুৰস্কাৰপ্ৰাপ্ত ছবি গতিকে যিকোনো প্ৰকাৰে এই ছবিখন ছবিগৃহৰ পৰা আঁতৰাই দিবলৈ চেষ্টা কৰিব আমি তথাপিও সংগ্ৰাম অব্যাহত ৰাখিছোঁ আমি এতিয়ালৈকে সকলো মাল্টিপ্লেক্স ছবিগৃহত ছবিখন মুকলি কৰি দিয়াৰ প্ৰয়াস কৰিছোঁ কিন্তু দৰ্শকক এটাই অনুৰোধ আপোনালোকে আহক ছবিগৃহলৈ কাৰণ আপোনালোকে যদি মৰম নিদিয়ে তেতিয়াহ'লে এই লোকসংস্কৃতিৰ শিল্পীসকল পৃথিৱীৰ বুকুৰ পৰাই চিৰদিনলৈ হেৰাই যাব অসমৰ এই স্বৰ্ণীল লোককৃষ্টি হেৰাই যাব মই এগৰাকী অধ্যাপক হৈও সকলো মোৰ জীৱনৰ সৰ্বোচ্চ কষ্টোপাৰ্জিত অৰ্থ এই ছবিখনত ব্যয় কৰিছোঁ একমাত্ৰ সামাজিক দায়বদ্ধতা ৰাখি অসমৰ এটা লোকসংস্কৃতিক জীয়াই ৰখাৰ কাৰণে যেনেকৈ পুতলা নাচক আমি জীয়াই ৰাখিলোঁ লাইফ ইন এ পাপেটৰ জৰিয়তে ঠিক তেনেকৈ আইৰণ গাৰ্লছৰ জৰিয়তে ওজাপালি আৰু দেওধনীক আমি জীয়াই ৰাখিব খুজিছোঁ সেইকাৰণে অসমৰ ৰাইজলৈ বিনম্ৰ আহ্বান আপোনালোকে ছবিগৃহলৈ আহক আৰু এই শিল্পীসকলক আপোনালোকে জীয়াই তোলক প্ৰযোজক পৰিচালক আৰু কোন আছে কলাকুশলী এই ছবিখনত পৰিচালক হিচাপে মই আছোঁ ৰাজেন দাস আৰু প্ৰযোজনাৰ দায়িত্ব গ্ৰহণ কৰিছে মীনাক্ষী দাস আৰু লগতে এই ছবিখনৰ মুখ্য চৰিত্ৰত পদ্মশ্ৰী দ্ৰোণ ভূঞাদেৱে অভিনয় কৰিছে আমি পদ্মশ্ৰী দ্ৰোণ ভূঞাদেৱৰ জীৱনৰ এছোৱা এই ছবিখনত আমি চিত্ৰায়িত কৰিছোঁ আৰু তেখেতৰ চৰিত্ৰটোত তেখেতে নিজে অভিনয় কৰিছে আৰু তেখেতৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে আশা বৰদলৈয়ে আৰু লগতে যিসকল শিল্পীক অভিনয় কৰাইছোঁ তাত সকলোবোৰ অৰিজিনেলি বা প্ৰকৃততে দেওধনী নচা শিল্পী আমি বাহিৰৰ পৰা আৰ্টিষ্ট আনি তাত অভিনয় কৰোৱা নাই যিসকল প্ৰকৃত শিল্পী তেওঁলোককে আমি তাত অভিনয় কৰাইছোঁ যাতে অভিনয়খিনি নেচাৰেল হয় সেইকাৰণে এই ছবিখনত কোনো ষ্টাৰ নাই কিন্তু অসমৰ সেই লোকশিল্পীসকলে আমাৰ কাৰণে ষ্টাৰ হ'ব কাৰ বেনাৰত ছবিখন এই ছবিখন ৰিভাৰ ছাইড পিনাক ফিল্মছৰ বেনাৰত হৈছে আৰু ছবিখনে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় স্তৰতো পুৰস্কাৰ লাভ কৰিছে চিকাগোত অনুষ্ঠিত হোৱা যিটো দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱ য'ত আদিল হুছেইনে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছিল তাত এই ছবিখন আমি নিৰ্বাচিত হৈছিলোঁ আৰু লগতে নাইজেৰিয়াত য'ত নাইজেৰিয়া চৰকাৰে আমাক নিমন্ত্ৰণ কৰিছিল আৰু তেওঁলোকে আমাক জুমা এম্বেচেডৰ উপাধি প্ৰদান কৰিছিল দুয়োখন দেশৰ সাংস্কৃতিক সমন্বয়ৰ কাৰণে দৈনিক জাগৰণ কাকত গোষ্ঠীৰ যিটো আমাৰ চলচ্চিত্ৰ মহোৎসৱ হয় NFDC হলত তাত অকল ভিলেজ ৰকষ্টাৰ 2 ৰীমা দাসৰ আৰু আইৰণ গাৰ্লছ নিৰ্বাচিত হৈছিল যোৱা বৰ্ষটোত এয়া অসমৰ কাৰণে গৌৰৱৰ কথা আছিল আৰু বিভিন্ন সন্মানীয় চলচ্চিত্ৰ মহোৎসৱত আমি পুৰস্কৃত হৈছোঁ কিন্তু আমাৰ কাৰণে আচল পুৰস্কাৰ হ'ব অসমৰ ৰাইজে আমাক কিমানখিনি মৰম দিয়ে সুন্দৰ ছবি বুলি ইতিমধ্যে ক'লে প্ৰযোজকে আইৰণ গাৰ্লছ নৌকন্যা কেনেকৈ আশা কৰিছে আপোনালোকে কেমেৰা চাই আইৰণ গাৰ্লছ নমস্কাৰ আইৰণ গাৰ্লছ লৌহকন্যা আৰু তাৰোপৰি আমাৰ এই দেওধনীসকল মানে লোহাৰ দৰে মানে ৰ'দ বতাহ বৰষুণ মানে কাকো মানে এইবিলাক হেৰি নকৰে গতিকে এনেকুৱা শক্তিবিদ মনৰ কথা জানে দেখি মনসা পদ্মাৰ পাতে জন্ম পাইছিল দেখি পদ্মাৱতী বিষ পান কৰা কাৰণত বিষহৰি আৰু এওঁলোক আগম আৰু এওঁলোক মানে এই যি আমাৰ যি ছোৱালীবোৰ আছে সকলো অসমতে তেওঁলোকক একাষৰীয়া কৰি থৈছিল সকলো ছোৱালীয়ে যদি নাছিলেও তেওঁলোককো একাষৰীয়া কৰি থলে হ'ল গতিকে এইটো এটা মোৰ মনত বিৰাট দুখ মই নিজে এই ৰাধিকা বাইদেউক মই নিজে নৃত্য দি নচুৱাইছিলোঁ তেওঁ একাষৰীয়াকৈ ভাত খাইছিল আমি মাতিলোঁ এনেকৈ দিছিল হাত বা দি তথাপিতো মই বুজি নাপালোঁ মোৰ পাছত এজন মানুহ আছিলে তেতিয়া মোৰ মানে মন তেতিয়াৰ পৰাই বৰ দুখ যেতিয়া দুখ হ'ল তেতিয়া এখেতে মোৰ ওচৰত যেতিয়া পালেগৈ এই ফিল্মখন মানে দেওধনী নৃত্য আৰু ওজাপালিৰ ওপৰত কৰোঁ বুলি যেতিয়া ক'লে তেতিয়া মই একমন একদিল চিতিয়া ক'লোঁ যে মই যি লগত থাকোঁ আপুনি যি মোৰ লগত থাকে এই
এই চিনেমা হৈ যাব, আপুনি চিন্তা নকৰিব। দৰ্শকক কেনেদৰে আপুনি অনুৰোধ কৰিব? হয়, দৰ্শকক কি ক'ব বিচাৰিব? দৰ্শকক কৈছোঁ, দৰ্শক আমাৰ গোটেই অসমৰ অসম তথা ভাৰতবৰ্ষৰ দৰ্শকক মই হাতযোৰ কৰি কৈছোঁ যে এই বস্তুটো বিশ্ব দৰবাৰত মানে ওজাপালি দেওধনীটো গুচি গৈছে আৰু গৈ 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 একমাত্ৰ মই শুনা মতে ধৰক ওপৰত যে গুৰু দ্ৰোণ ব্যাপন মচিৰি পালে তেতিয়াৰ পৰা মোৰ আৰু মানে চখটো ওপৰলৈ উঠি আহিছে। তাৰ কাৰণত মই অসম গৌৰৱ কলাগুৰু 64 কলা গুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বঁটা আৰু এনেকৈ আপোনালোকৰ আশীৰ্বাদত য'ত মই কথা কৈ আছোঁ প্ৰেছ ক্লাবত ঘটি অসম শিল্পী বঁটা মই পাইছোঁ। এনেতে মই 14খন বঁটা সৰু ডাঙৰে পাইছোঁ, পাইছোঁ মই পোৱা নাই। অসমৰ সকলো আৰ্টিষ্টবিলাকে পাইছে, সকলো ৰাইজে পাইছে, মই পোৱা নাই। এইখিনিয়ে মই ক'বলগীয়া।